নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকৰ কাৰণে এটা মই চাকৰি সম্বন্ধীয় ভিডিঅ' লৈ আহিছোঁ, য'ত নেকি নতুনকৈ মাজুলীৰ ডিষ্ট্ৰিক্টত কেইটামান চৰকাৰী চাকৰিৰ পদ মুকলি হৈছে, তাৰ বিষয়ে সবিশেষ তথ্যখিনি আপোনালোকক জনাই দিম। কি কি পদ ওলাইছে, ইয়াৰ পদৰ সংখ্যা কিমান হয় আৰু আপোনালোকে কেনেধৰণে আবেদন কৰিব, সকলোখিনি তথ্য মই আপোনালোকক ভিডিঅ'টোত চমুকৈ জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকে যদি কিবা বুজি নাপায় তেনেহ'লে মোক আপোনালোকে কমেণ্টত জনাব পাৰিব। সো আপোনালোকৰ সুবিধাৰ্থে মই ভিডিঅ' মই আনিছোঁ, গতিকে আপোনালোকে ছাপোৰ্টটো কৰিব। প্ৰথমে আপোনালোকক মই ইয়াৰ সবিশেষ তথ্যখিনি দেখাইছোঁ। দেখিছে আপোনালোকে ইয়াত এটা লেটেষ্ট নটিফিকেশ্যন মুকলি হৈছে যে মাজুলী জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024। সো এইটোতে আমি ক্লিক হিয়াৰ কৰিলে সকলো ডিটেইলছখিনি দেখা পাম। সব ডিটেইলছ ইয়াতে আপোনালোকে পাই যাব। আপোনালোকে দেখা পাইছে মাজুলী জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024, এয়া বিশেষকৈ আপোনালোকৰ নটিফিকেশ্যনটো চকীদাৰ আৰু পিয়ন পোষ্টৰ কাৰণে মুকলি কৰা হৈছে। ইয়াত আপোনালোকে দেখা পাইছে অৰ্গেনাইজেশ্যন নেম ডিষ্ট্ৰিক্ট এণ্ড সেশনছ জাজ মাজুলী। লাষ্ট ডেটটো আপোনালোকৰ যি অন্তিম তাৰিখ হ'ব আবেদনৰ বাবে সেইটো হৈছে 21/12/2024 তাৰিখলৈকে আবেদন কৰিব পাৰিব। আৰু টোটেল ভেকেঞ্চিছটো আছে 8টা পদ, কেৱল মাত্ৰ 8টা পদ আছে ইয়াৰ বাবে, য'ত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু নং পোষ্ট চকীদাৰ এণ্ড পিয়ন দুটা ভাগত ভাগ হৈছে পদসমূহ। সো মোড অফ এপ্লিকেশ্যনটো আপোনালোকে অফলাইন মাধ্যমেৰে কৰিব লাগিব। সো মই আপোনালোকক জনাই দিম যে কেনেধৰণে আপোনালোকে আবেদনটো কৰিব, শেষলৈকে আপোনালোকে চাই থাকিব। আৰু কেটেগৰীটো হৈছে মাজুলী জবছ আৰু লোকেশ্যনটো আসাম মাজুলীত আপোনালোকৰ লোকেশ্যনটো হ'ব। বাকী আপোনালোকে দেখিছে তথ্যসমূহ দিয়া হৈছে যে নেম অফ দ্য পোষ্ট চকীদাৰ পদ নামটো হয়, লগতে ইয়াৰ বাবে পদৰ সংখ্যা আছে, এটা পদ আছে যিটো নেকি আনৰিজাৰ্ভত থাকিব। অ'কে, তো সকলোৱে কৰিব পাৰিব আবেদনটো, কিন্তু আনৰিজাৰ্ভত ৰখা হৈছে। চ' নেম অফ পোষ্ট দ্বিতীয়টো যিটো হয় সেইটো হৈছে পিয়নৰ কাৰণে আপোনালোকৰ টোটেল ইয়াত দিছে পদ 7টা পদ আছে, তাৰ ভিতৰত আনৰিজাৰ্ভৰ কাৰণে 4টা পদ আছে, STP প্লেনছৰ কাৰণে এটা, OBC বা MOBC কাৰণে 2টা পদ ৰিজাৰ্ভ কৰি ৰখা হৈছে। যিটো আপোনালোকৰ পে স্কেল হয় দৰমহা, সেইটো হৈছে আপোনালোকৰ 12,000 পৰা 37,500 টকা পৰ্যন্ত হ'ব। লগতে যিটো আপোনালোকৰ গ্ৰেড পে দিব সেইটো হৈছে 3,900 টকা। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ আপোনালোকে দেখিছে এজ লিমিট আপোনালোকে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ এজ ৰিলেক্সেশ্যনসমূহ দিয়া হৈছে ST কাৰণে 5 বছৰ, SC কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ দিয়া হৈছে। বাকী এডুকেশ্যনেল কোৱালিফিকেশ্যনটো এটা আপোনালোকে ভালদৰে লক্ষ্য কৰিব, কেৱল মিনিমাম আপোনালোকে যিসকল 8 পাছ কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু যদি কোনোবাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে তেওঁলোকে মানে এই পদমত এপ্লাই কৰিবলৈ এলিজিবল নহ'ব, ইনএলিজিবল হৈ যাব, তেওঁলোকে আবেদন কৰিব নোৱাৰিব। সো আপোনালোকে কেনেধৰণে আবেদন কৰিব তাৰ বিষয়ে মই আপোনালোকক কৈ দিছোঁ। আপোনালোকে ইয়াত এটা দেখিছে এখন আপোনালোকৰ ইয়াত মানে অফলাইন ফৰ্ম এখন পাব। আপোনালোকে অফলাইন মাধ্যমেৰে যিহেতু আপোনালোকে আবেদন কৰিব লাগিব, ফৰ্ম এখন আপোনালোকে ইয়াৰ পৰা এই ৱেবছাইটৰ পৰা আপোনালোকে ডাউনলোড কৰিব লাগিব। সেই ফৰ্মখন আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি তাৰ লগত আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে সেইখিনি আপোনালোকে লগত দি পিনে পোষ্ট অফিচৰ দ্বাৰা আপোনালোকে পঠিয়াব লাগিব মাজুলীৰ এটা এড্ৰেছলৈ। চ' এড্ৰেছটো হৈছে আপোনালোকে দেখা পাইছে, এইটো হয় এড্ৰেছটো, দ্য ডিষ্ট্ৰিক্ট এণ্ড সেশন জাজ মাজুলী, গাৰামুৰ পিন 785104। এইটোত আপোনালোকে এই এড্ৰেছটোত আপোনালোকে যিটো এপ্লিকেশ্যন ফৰ্ম লগতে আপোনালোকৰ ডকুমেণ্টছ সেইখিনি আপোনালোকে পঠিয়াই দিব লাগিব। আৰু পোষ্ট অফিচৰ দ্বাৰা আপোনালোকে পঠিয়াব লাগিব, এইটো উল্লেখ কৰা হৈছে। আৰু যিটো শেষৰ তাৰিখ হ'ব এপ্লিকেশ্যনখন তাত জমা লোৱা তেওঁলোকৰ, সেইটো হৈছে 21/12/2024, 3টা বজাৰ সময়লৈকে তেওঁলোকে ল'ব। চ' আপোনালোকে কিহৰ দ্বাৰা পঠিয়াব উল্লেখ কৰিছে, ৰেজিষ্টাৰ্ড পোষ্ট আপোনালোকৰ মানে পোষ্ট অফিচৰ দ্বাৰা আপোনালোকে এই এড্ৰেছটোলৈ পঠিয়াব পাৰিব। আৰু লগতে আপোনালোকে উল্লেখ কৰিব লাগিব পিয়ন নে চকীদাৰ কোনটো পদৰ কাৰণে আপোনালোকে সেই এপ্লিকেশ্যনখন দিছে। চ' তাৰপিছতে আপোনালোকৰ আৰু এটা কাম আছে যে আপোনালোকে 2 কপি কালাৰ্ড পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব আৰু লগতে এটা ছিগনেচাৰ আপোনালোকে লিখি দিব লাগিব। তাৰপিছত আপোনালোকৰ কিছুমান ডকুমেণ্ট লাগিব, যেনেধৰণে আপোনালোকৰ এজ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এডুকেশ্যনেল কোৱালিফিকেশ্যনছখিনি দিব লাগিব, ড্ৰাইভিং লাইচেঞ্চ যদি আছে আপোনালোকে এইটো দিব পাৰিব। এইখিনি আপোনালোকে ডকুমেণ্টছখিনি লগত দিব লাগিব। আৰু লগতে আপোনালোকৰ যিটো মোবাইল নম্বৰ ফোন নাম্বাৰটো দিব লাগিব এপ্লিকেশ্যনখনত। আৰু আপোনালোকে সেইটো কি বুলি কৈছে, ৰঙা কলমে আপোনালোকে ফোন নাম্বাৰটো লিখা হ'ব লাগিব। আৰু কেণ্ডিডেটসকলে যিসকলে আবেদন কৰিব তেওঁলোকৰ এটা কথা উল্লেখ কৰিছে যে তেওঁলোকে এখন কি বুলিছে চেল্ফ ডিক্লেৰেশ্যন চাৰ্টিফিকেট এখন তেওঁলোকে জমা দিব লাগিব যে তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা নহয়, মানে হায়াৰ ছেকেণ্ডেৰী যে তেওঁলোকে পাছ কৰা নাই তাৰ কাৰণে তেওঁলোকে চেল্ফ ডিক্লেৰেশ্যন এখন চাৰ্টিফিকেট জমা দিব লাগিব। আৰু লগতে এখন এপ্লিকেশ্যন ফৰ্ম তেওঁলোকে দিব লাগিব, য'ত নেকি তেওঁলোকে কোনো ধৰণৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা নাই সেইখন নিজে এখন এপ্লিকেশ্যন লিখি দিব লাগিব। আৰু যিসকল কেণ্ডিডেটে চৰকাৰী চাকৰি কৰি আছে বা চৰকাৰী কাম কৰিছে তেনেহ'লে তেওঁলোকে এখন নো অবজেকশ্যন চাৰ্টিফিকেট এখন দি পিনে এই পদমত আবেদন কৰিব পাৰিব। চ' আপোনালোকক মই সকলো তথ্যখিনি অতি চমুকৈ সহজতে বুজাই দিবলৈ চেষ্টা কৰিলোঁ। যদি কিবা বুজি নাপায় আপোনালোকে মোক নিশ্চয় কমেণ্ট কৰিব। ইম্পৰ্টেণ্ট ডেটছখিনি আমি চাওঁ এতিয়া। যিটো আবেদনৰ বাবে এপ্লাই ডেটটো হ'ব, প্ৰথম আৰম্ভণি তাৰিখটো হৈছে 11/12/2024 তাৰিখৰ পৰা আপোনালোকে আবেদনটো কৰিব পাৰিব। যিটো অন্তিম তাৰিখ হ'ব আবেদনৰ বাবে 21/12/2024 তাৰিখলৈকে আপোনালোকে অফলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব।
আৰু আপোনালোকে এই যিখন এপ্লিকেশ্যন হয় ইয়াত আবেদন কৰিবৰ কাৰণে সেই এপ্লিকেশ্যনখন আপোনালোকে পাব আপোনালোকে তললৈ আহিলে মানে এটা অপশ্যন পাব এপ্লিকেশ্যন ফৰ্ম আৰু ৰাইট সাইডে দেখিছে ক্লিক হিয়াৰ অপশ্যনটো গতিকে আপোনালোকে এই ক্লিক হিয়াৰ অপশ্যনটোতে ক্লিক কৰি পিনে আপোনালোকে ধুনীয়াকৈ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব আৰু ডাউনলোড কৰি পিনে আপোনালোকে এই যিখন এপ্লিকেশ্যন হয় ধুনীয়াকৈ ফিল আপ কৰি তাৰ লগত আপোনালোকৰ যিসমূহ ডকুমেণ্টছ আছে সেইখিনি ইয়াৰ লগত একেলগে এটেচ কৰি পিনে ধুনীয়াকৈ এই যিটো এড্ৰেছ আছে সেই এড্ৰেছটোত আপোনালোকে পঠিয়াই দিব লাগিব গতিকে আপোনালোকে এনেধৰণে এই প্ৰথমত আবেদনটো কৰিব পাৰিব আপোনালোকক মই চমুকৈ বুজাই দিবলৈ চেষ্টা কৰিলোঁ সো আগলৈ এনেধৰণৰ চাকৰি সম্বন্ধীয় খবৰসমূহ মোৰ চেনেলত আপোনালোকে পাই থাকিব যদি কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে মোক জনাব আবেদনৰ ক্ষেত্ৰত আৰু এনেধৰণৰ আগলৈ ভিডিঅ' মই আপোনালোকে পাই থাকিব গতিকে মোৰ লগত জড়িত হ'ব বাকী আজিলৈ ইমানখিনি আছিলে ধন্যবাদ